সকলোকে পোনপ্ৰথমে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ আসাম টেটৰ পেডাগজিৰ পাৰ্ট 1। আহক কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। 1 নম্বৰতে আছে শিকনৰ অৰ্থ কি? এ জ্ঞানী হোৱা, বি শ্ৰেণীত প্ৰথম হোৱা, চি কৰ্মৰ বাবে সক্ৰিয় হোৱা, ডি অভিজ্ঞতাৰ দ্বাৰা আচৰণ পৰিৱৰ্তন। উত্তৰটো হ'ব ডি। 2 নম্বৰ কুৱেশ্যনটো হৈছে শিক্ষণত মহত্ব অৰ্জন কৰিবলৈ কি আৱশ্যক? এ শিকন পদ্ধতি, বি বিষয়টোৰ জ্ঞান, চি শিকাৰুসকলে কেনেকৈ শিকে, ডি শিক্ষকৰ মূল বিষয়বস্তু। উত্তৰটো হ'ব চি। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ শুদ্ধ মন্তব্যটো বাছি উলিওৱা। এ শিক্ষণে উপশম ঘটায়, বি শিক্ষণে সমাধান কৰে, চি শিক্ষণে সমাধানৰ লগতে উপশমো দিয়ে, ডি শিক্ষণে সমাধান অথবা উপশম ঘটায়। উত্তৰটো হ'ব চি। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ শিক্ষকে যেতিয়া এটা নতুন সূত্ৰ শিকাৰুসকলক শিকাবলৈ যায়, শিক্ষকে তেতিয়া এ আগমন পদ্ধতি লয়, বি নিগমন পদ্ধতি লয়, চি আৰোহণ পদ্ধতি লয়, ডি বিশ্লেষণ পদ্ধতি লয়। উত্তৰটো হ'ব চি। 5 নম্বৰ শিক্ষক এগৰাকীৰ প্ৰধান কাম 3টা হ'ল এ নীতি নিৰ্দেশনা আৰু শিক্ষাদান, বি চৰিত্ৰ গঠন দমন আৰু শিক্ষণ, চি নিৰ্দেশনা শিক্ষাদান আৰু প্ৰশিক্ষণ, ডি দক্ষ অনুশীলন নীতি আৰু নিৰ্দেশনা। উত্তৰটো হ'ব এ নীতি নিৰ্দেশনা আৰু শিক্ষাদান। 6 নম্বৰ বিজ্ঞান শিকোৱাৰ ক্ষেত্ৰত উৎকৃষ্ট পদ্ধতিটো কি? এ আগমন পদ্ধতি, বি নিগমন পদ্ধতি, চি দুয়োটাই আগমন আৰু নিগমন, ডি আৰোহণ পদ্ধতি। উত্তৰটো হ'ব এ আগমন পদ্ধতি। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ব্যাকৰণ শিকোৱাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা পদ্ধতিটো হ'ল এ আৰোহণ পদ্ধতি, বিকল্প পদ্ধতি, চি প্ৰয়োগিত পদ্ধতি আৰু ডি হৈছে আগমন পদ্ধতি। উত্তৰটো হ'ব ডি আগমন। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ বৰ্তমান শিক্ষা পদ্ধতিৰ এক প্ৰধান বিশেষত্ব হ'ল এ মানৱ প্ৰকৃতিৰ জ্ঞান লাভ, বি শিশুৰ সামাজিকীকৰণ, চি শিশুৰ বিকাশ সাধন, ডি কৰ্মৰ যোগেৰে শিক্ষা। উত্তৰটো হ'ব বি শিশুৰ সামাজিকীকৰণ। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ শিক্ষাদান আৰু আহৰণ পদ্ধতিত শিকাৰুৱে কি ব্যৱস্থাৰে অংশগ্ৰহণ কৰিবলৈ পাৰে? এ অনুকৰণ পদ্ধতি, বি গৱেষণা পদ্ধতি, চি প্ৰশ্ন উত্তৰ পদ্ধতি, ডি নিগমন পদ্ধতি। উত্তৰটো হ'ব চি প্ৰশ্ন উত্তৰ পদ্ধতি। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ পাঠ পৰিকল্পনাৰ মূল্যায়নৰ আঁচনি উন্নয়ন কোনে কৰিছিল? এ ৰুছুৱে, বি মৰিছনে, চি বি এছ বুলমে, ডি জন হাৰ্বাৰ্টে। উত্তৰটো হ'ব চি। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ বিজ্ঞান শিক্ষাত কেনেধৰণৰ সঁজুলিৰ প্ৰয়োজন? এ বিজ্ঞান শিক্ষা বিশ্লেষণ কৰিব পৰা, বি পৰীক্ষণমূলক, চি আনন্দদায়কমূলক আৰু ডি যান্ত্ৰিক সঁজুলি। উত্তৰ আনন্দদায়ক সঁজুলি। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ শিক্ষাদানৰ সময়ত বিষয়টো তুমি কি উপায়েৰে মনোগ্ৰাহী কৰি তুলিবা? এ পাঠ্যপুথিৰ মাজেৰে, বি আনন্দদানৰ মাধ্যমত বোধগম্য কৰি, চি কাহিনী সংবোধনেৰে, ডি কথোপকথনেৰে। উত্তৰটো হ'ব বি আনন্দদানৰ মাধ্যমত বোধগম্য কৰি। 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ নতুন পাঠ এটা আৰম্ভ কৰাৰ আগতে তুমি কি কৰিবা? এ কিতাপ পঢ়িব দিম,
বি পূৰ্বজ্ঞানৰ আভাস দিম চি সভা উপদেশ দিম ডি পাঠটো পঢ়ুৱাই শুনাম উত্তৰ বি পূৰ্বজ্ঞানৰ আভাস ল'ম 14 নম্বৰ কুৱেশ্যনটো আহিছো শিক্ষাক অধিকভাৱে কাৰ্যকৰী কৰাৰ বাবে শিক্ষকে ব্যৱহাৰ কৰা সঁজুলি এ কথা ছবি বি শৈব্য কেছেট চি দৃশ্য শৈব্য সঁজুলি ডি মডেল উত্তৰটো হ'ব চি দৃশ্য শৈব্য সঁজুলি 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছো ফ্ল'বেলে শিক্ষকক কি বুলি অভিহিত কৰিছে এ তদাৰকাৰী বি দিগদৰ্শক হিচাপে চি মালি বুলি আৰু ডি সঞ্চালক উত্তৰ চি মালি বুলি 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছো কৃষ্ণফলিক শিক্ষাদানৰ ক্ষেত্ৰত কি বুলি কোৱা হয় এ শিক্ষণৰ সঁজুলি বি লিখন সঁজুলি চি ব্যৱহাৰৰ সঁজুলি ডি একোৱেই নহয় উত্তৰটো হ'ব শিক্ষণৰ সঁজুলি 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছো অভ্যাস জ্ঞান আৰু মনোভংগী আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ বুলি কৈছে কোনে কৈছে সুধিছে এ স্ক্ৰিনাৰ বি গেটছ চি ভাটিয়া ডি ক্ৰ আৰু ক্ৰ উত্তৰটো হ'ব এ 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছো জ্ঞান অভিজ্ঞতা প্ৰদান কৰা জন হ'ল এ বাপেক বি হৈছে শিক্ষক চি হৈছে মাক ডি হৈছে শিকাৰু উত্তৰটো হ'ব বি শিক্ষক 19 নম্বৰ কুৱেশ্যনটো লৈ আহিছো শিক্ষাৰ্থীয়ে শিক্ষা এ দান কৰে বি আহৰণ কৰে চি সম্প্ৰসাৰণ কৰে ডি একোৱেই নকৰে উত্তৰটো হ'ব বি আহৰণ কৰে শিক্ষানুষ্ঠানৰ মাধ্যমেৰে দিয়া শিক্ষাদান হ'ল এটো 20 নম্বৰ কুৱেশ্যন এ অনুপচাৰিক শিক্ষা নে বি অনানুষ্ঠানিক শিক্ষা চি আনুষ্ঠানিক শিক্ষা নে ডি অগতানুগতিক শিক্ষা উত্তৰটো হ'ব চি আনুষ্ঠানিক শিক্ষা এবাৰ আহিছো 21 নম্বৰ কুৱেশ্যনটোলৈ শিশুসকলক মানুহ কৰি গঢ়ি তোলাৰ মূলতে হ'ল এ অভিভাৱক বি শিক্ষক চি নিৰ্দেশক ডি শিশু নিজে উত্তৰটো হ'ব বি শিক্ষক 22 কুৱেশ্যনটোলৈ আহিছো শিক্ষাদান হ'ল ডেছ কৰ্তব্য এ পবিত্ৰ বি সাধাৰণ চি জাতীয় ডি গুৰুজনিত উত্তৰটো হ'ব এ পবিত্ৰ মনোবিদসকলৰ মতে শিক্ষকৰ বুদ্ধাংক হোৱা উচিত এটো তোমালোকৰ 23 নম্বৰ কুৱেশ্যন এ 10ৰ ওপৰত বি 80ৰ ওপৰত চি 120ৰ ওপৰত ডি 100ৰ ওপৰত উত্তৰটো হ'ব চি 120ৰ ওপৰত 24 নম্বৰ কুৱেশ্যনটোলৈ আহিছো আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিক্ষা গ্ৰহণৰ সুবিধা এ পৰিকল্পিত বি সাধাৰণ চি পাঠযুক্ত আৰু ডি হৈছে স্বনিৰ্ভৰশীল উত্তৰটো হ'ব এ পৰিকল্পিত 25 নম্বৰ কুৱেশ্যনটোলৈ আহিছো কিণ্ডাৰগাৰ্টেন পদ্ধতিৰ প্ৰৱৰ্তক কোন এ জন ডিউ বি মন্টেছৰী চি ফ্লোৱেল ডি মহাত্মা গান্ধী উত্তৰটো হ'ব চি এইখিনি আছিল পাৰ্ট 1ৰ পেডাগজিৰ এমচিকিউ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আন বন্ধু বান্ধৱীসকলো ইয়াৰ দ্বাৰা উপকৃত হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নেপাহৰিব ধন্যবাদ